কামৰূপৰ নগৰবেৰা পাৰ্কঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ। বাঁহৰ সাঁকো পাৰাপাৰ হওঁতে ৰাইজে আদায় দিব লাগে বৃহৎ পুনৰ্ধন। ত্ৰিশ মিটাৰমান বাঁহৰ সাঁকো পাৰ হওঁতে আদায় দিব লাগে 40ৰ পৰা 50 টকা। পাৰাপাৰৰ নামত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সৈতে মিলি লেচিয়ে মাধমাৰ সোধাইছে সৰ্বসাধাৰণ জনতাক। নগৰবেৰা বজাৰ সংযোগী পাৰ্কঘাটত লেচি ৰফিকুল ইছলামে চলাইছে এই বৃহৎ সিন্ডিকেট। কামৰূপৰ নগৰবেৰা বজাৰ সংযোগী ডকুচি ভকুৰাদিয়া পাৰ্কঘাটত চলাইছে এই সিন্ডিকেট ৰাজ। প্ৰথমে দৃশ্যটো চাই লওক বাঁহৰ এখন সাঁকো, দৈৰ্ঘ্য মাত্ৰ 30 মিটাৰমান। এই সাঁকোখন বাইকসহ মানুহ পাৰ হওঁতে লেচিক আদায় দিব লাগে 40ৰ পৰা 50 টকা। পাৰ্কঘাটখনত পাৰাপাৰৰ নামত ৰফিকুলে দীৰ্ঘদিনৰ পৰা বৃহৎ সিন্ডিকেট ৰাজ চলোৱাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে পূৰ্বেও লেচি ৰফিকুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছিল সিন্ডিকেট। 15 টকা, মানুহ এজনৰ 5 টকা 20 টকা হয়। দুপাৰ হ'লে 40 টকা এখন যাব। কিমান জাগা হ'ব? ডিষ্টেঞ্চ কিমান হিচাপ কৰা নাই আৰু বডিটো এই হিচাপ কৰা নাই। এতিয়ালৈকে তাৰমানে আমি হিচাপ কৰা নাই কিমান মিটাৰ হয় কি কথা। কিমান হ'ব এতিয়া আৰু সেইখিনি মই আপোনাক সুধিছো কিমান মিটাৰ হ'ব বা কিমান কিলোমিটাৰ হ'ব? কিলোমিটাৰ হ'ব আপোনালোকেতো জানাই ডিষ্টেঞ্চ কিমান আছে। সেই হিচাপত আভ্যন্তৰীণ জল পৰিবহণ ৰেট কিমান আছে? এইখিনি আছে। আপোনাক মই ৰিচিপ্ট দিলো নহয়। আপোনাক আছে তো, আপোনাক সুধিছো। ৰিচিপ্টটো আপোনাক দিলো নহয়। 15 টকা এখন বাইকৰ। ইয়াত লগত নাই এতিয়া এইবিলাক। এপাৰত 15 টকা নে দুপাৰত 15 টকা? দুপাৰত আপোনাৰ 30 টকা হয়। এপাৰত 15 টকা বাইকখনৰ। 40 টকা হ'ব দুপাৰত। ফোন নম্বৰ 10 টকা। 10 টকা নহয়, মই এতিয়া যদি যাওঁ 10 টকা হ'ব। 10 টকা আৰু এটা